আজি 5 জুন তাৰিখ আমি গছপুলিটো ৰাতিপুৱাই ৰুই দিছোঁ। আমি অৱশ্যে সদায় ৰুওঁ দেই, আজি তথাপিও দেখুৱাইছোঁ আৰু আনকালবোৰ নেদেখুৱাওঁ আৰু চাচি পুলিকে ৰুইছোঁ আৰু ডাঙৰ হ'ব যেইনিয়ে কলেজত পঢ়িবলৈ হৈ যাব। এটাত 1 লাখহে দিলেহে দিবি আকৌ দেই, সস্তাত নিদিবি আকৌ। 1 লাখ নিদিয়ালৈকে নিদিবি আৰু 1 লাখ পালেহে দিম আৰু পালেহে দিবি আৰু বাচিবলৈ আশীৰ্বাদ দিবা বাচিবলৈ আশীৰ্বাদ দিয়া। হৈ গ'ল গছপুলি হৈ গ'ল। পানী দিয়ে যেনে পানী দিয়ে পানী দিয়া থাকে। মানুহকেইজনীও আৰু গছপুলি ডাঙৰ হ'লে ময়ো এনে জীও এনে থাকোঁ এনে বিচনাতে থাকোঁ নে। আজিকালি মানুহ ইমান পটক মৰিছে ন। পানী দিলে হৈ গ'ল আৰু হৈ যাব। চবেই দিয়ক চাই পঠিয়াব। ৰোৱা আকৌ পিনে মাটি দিয়া জিবা লাগিব এইটো হেৰি পিনে এইফালে এটা আছে এইফালে মাটি জিবা দেই। আমি এই জীৱশ্ৰেষ্ঠ মানৱ জাতি গছে বনে ফলে ফুলে সজাই ৰাখিম আমাৰ বিশ্বক চিৰসেউজ কৰি। কত যে ভাল লাগে ঘাঁহনি বননি, কত যে ভাল লাগে শস্যামলি, আৰু যে কত ভাল লাগে ওখ ওখ গছ গছনি। গৰমত বাটৰুৱাই খন্তেক জীয়াই, কৃষকেও ৰ'দৰ তাপত ভাগৰ পলুৱাই কেতিয়াবা বহি গছৰ তলত। পক্ষীবোৰে বাঁহ সাজে গছৰ ডালত, জন্তুবোৰ বাস কৰে হাবি জংঘলত। পোক পৰুৱা মৌ মাখি পাতৰ আঁৰত, জোক জেলুক কিছু পোক বনৰ তলত। আমি এই সংৰক্ষণ দিব লাগিব ইহঁতবোৰক, এৰি নিদিওঁ দায়িত্ব কৰি যাম কৰ্তব্য। আমি এই জীৱশ্ৰেষ্ঠ মানৱ জাতি গছে বনে ফলে ফুলে সজাই ৰাখিম আমাৰ বিশ্বক চিৰসেউজ কৰি।